সমগ্ৰ অসমবাসীলৈ এটা অনুৰোধ, এই ভাইটি দুজন জুবিন দাৰ ন্যায় বিচাৰি পদযাত্ৰা কৰি আছে, আপোনালোকে যিমান পাৰে সহায় কৰিব। ভাইটিকেইটা নমস্কাৰ। ভাইটিকেইটা অকণমান কথা পাতোঁ। এজনক চিনি পাব লাগিছে, তুমি চাগে সোণাৰীৰ ফালৰ পৰা আহিছা চাগে? সোণাৰী সাপেখাতিৰ পৰা আহিছা। নামটো তোমাৰ? মোৰ নাম বিতুপন গগৈ। বিতুপন গগৈ। আৰু তোমাৰ ইয়াৰ দাদা ল'ৰা থাকে? ভাইটি হয় নে? তোমাৰ নামটো? শান্তনু প্ৰতিম চেতিয়া। শান্তনু প্ৰতিম চেতিয়া। সোণাৰী সাপেখাতিৰ পৰা আহি আছা? সাপেখাতিৰ পৰা কালি আহিছে নে? পৰহি আহি আছা? ইমান দূৰ মানে জুবিন দাৰ ভাল পোৱা আৰু মৰমৰ চিন মানে দুজন ভাইটি। এতিয়া তোমালোকে এতিয়া আৰম্ভ কৰবা কৰি আছে? আজি ৰাতিপুৱা ফুলপানী চিগা পৰা গৈ আছে। এতিয়া মানে যিমানটো যাবা তাৰপৰা আকৌ গৈ নন ষ্টপ যাব লাগিব। কি ক'লা? আৰু 30 কিলোমিটাৰমান পাৰিব চাগে। 7টামান বজালৈকে। 7টামান বজালৈকে পাৰিব। 30 কিলোমিটাৰ হৈ যাব যোৰহাট তোমালোকে। 30-35 মান কি হয় পদযাত্ৰা কৰি আছে ন? আৰু এনে তোমালোকৰ আন্দাজ মানে কিমান দিন লাগিব তালৈকে? আৰু কিমান 5-6 দিন মান লাগিব। 5-6 দিন মান লাগি যাব। চব গৈ আছে। আৰু মই তোমাক দেখাই দিওঁ, সম্পূৰ্ণ গামোচাত লিখি আছে, দেখিছে জুবিন গাৰ্গৰ সম্পূৰ্ণ এয়া জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ঐতিহাসিক জিলা চৰাইদেউ সাপেখাতিৰ আৰু সোণাপুৰস্থলীলৈ যাত্ৰা। দুইজন ভাইটি, ককায়েক ভাইক দুজন, এজন আহিছে। তো ভাইটিকেইটা মই এটা ভিডিঅ' লৈ লৈছোঁ। তো এয়া জুবিন দাৰ প্ৰতি ভাল পোৱা আৰু মৰম অসমবাসী কিমান আছে আপোনালোকক কৈ অন্ত কৰিব নোৱাৰোঁ। এয়া ভাইটি দুজন আহিছে চব সাপেখাতিৰ পৰা। কিমান দূৰ হ'ব টোটেল? বাইদেউ তোমাৰ টোটেল কিমান কিলোমিটাৰ হ'ব ইয়াত তোমালোকৰ সাপেখাতিৰ পৰা? 445 কিলোমিটাৰ পদযাত্ৰা কৰি আছে। আজি 2 দিন হ'ল। এতিয়া আহি পেলাই তোমাৰ যোৰহাটৰ এইডোখৰ কি জেগা কয় দাদা? এইডোখৰ কি জেগা কয়? চেনিজান। যোৰহাটৰ চেনিজান পাইছেহি। আৰু আজি মোৰ সম্ভৱ যিমানটো পাৰে 1.5 গাঁওমান পাবগৈ লাগে। 1.5 গাঁওমান পাবগৈ লাগে। আৰু 4-5 দিনত তোমালোকৰ যাত্ৰাটো কমপ্লিট হৈ যাব। তো অসমবাসীৰ কাৰণে কিবা ক'বা নেকি? মানে আমাৰ প্ৰথম কথা জুবিন দাৰ ন্যায়ৰ কাৰণে যিটো মানে আমাৰ ক'বলৈ গ'লে চৰকাৰে যিটো লেহেমীয়া গতি কৰি আছে, তো অসমবাসীৰ কাৰণে মানে আমাৰ চৰকাৰক কিবা ক'বা নেকি? এতিয়া প্ৰথম কথা 1 মাহ পাৰ হৈ গ'লগৈ। 1 মাহলৈকে যদি আমি ন্যায় নটো নেদেখোঁ বা নেপাওঁ, তেতিয়াহ'লে এনেকৈতো নহ'ব। এতিয়া জুবিন দা হ'ল আমাৰ সম্পদ হয়, আমাৰ অসমৰ সম্পদ। আমাৰ গোটেই বিশ্বত চিনি পায়। তেওঁৰ দৰে মানুহ এজনক যদি হত্যা কৰাৰ পিছত ন্যায় যদি নাপাওঁ, আমি কেতিয়াও শান্ত নাথাকোঁ। সেইটো চিধা কথা। এতিয়া আমি একেবাৰে শান্তি মনেৰে কাম কৰি আছোঁ, প্ৰতিবাদ কৰি আছোঁ। কিন্তু আমি যিমান দূৰ আহিছোঁ, এজন মানুহো লগ পোৱা নাই যে এনেকুৱা শান্তিত থকা। সকলো জ্বলি আছে। অসমৰ চব মানুহ সকলো জ্বলি আছে। সকলোৱে ন্যায় বিচাৰে। আমি এটাই কথা আকৌ বেছি কথা কৈ লাভো নাই। সকলোৱে জুবিন দাৰ বিষয়ে জানে, কি হৈ আছে চবেই জানে। মুঠতে ন্যায় লাগে। আমি সকলো অসমবাসীয়ে এটাই কথা, জুবিন দাৰ ন্যায়টো অতি সোনকালে লাগে। লেহেমীয়া গতি কৰি চৰকাৰে আমাক মানে দুৰ্বল বনাবলৈ বা আমাক মানে অকৰা বনাবলৈ চেষ্টা যাতে নকৰে। যদি মানে আমি নৱপ্ৰজন্মকে শিক্ষা দিব লাগে। সেইটোৱে নৱপ্ৰজন্মে এই দুজনক সুৰক্ষা দুজন বুলি নহয়, গোটেইকেইজনক শাস্তি দিব লাগে। আৰু বাকী যিজন এই ছিংগাপুৰলৈ গৈছিলে, সিহঁতে জানে যে ভালকৈ জুবিন দাক কেনেকৈ হত্যা কৰা হ'ল। সিহঁতক অতি সোনকালে তদন্ত আওতালৈ আনিব লাগে। সিহঁতকো আজীৱন কাৰাবন্দী। এই মানে আমাৰ মতে দুজনৰ যিকেইজন মেইন আমাৰ শ্যামকানু আৰু সিদ্ধাৰ্থ শিখৰ, এইকেইজনক হৈছে আমাৰ অসমৰ ৰাইজে বিচাৰিছে আজীৱন কাৰাদণ্ড, নহ'লে মানে তেখেতক ফাঁচি দিব লাগে। এইটোৱে কথা। এয়া হ'ল আমাৰ অসমৰ পৰা মানে কেনেকুৱা জ্বলি আছে। এই চক এই প্ৰখৰ ৰ'দত, টিকাফটা ৰ'দত এতিয়া আমাৰ অসমৰ মানুহবিলাকৰ আত্মাত জুবিন দা আছে। গতিকে কিমান কষ্ট কৰিছে, কিমান দেখুৱাইছে আমাৰ ইয়াৰ জ্বলন্ত প্ৰমাণ। এই ভাইটি দুটা আহিছে সাপেখাতিৰ পৰা সমাধিস্থলীলৈ, জুবিন দাৰ সমাধিস্থলীলৈ পদযাত্ৰা কৰি আছে।
কমেও আজি 4-5 দিনমান লাগি যাব। এতিয়া আজি 2 দিন লাগিলে, 2 দিনত আহিলে যোৰহাট পাইছেহি। এই যোৰহাটৰ দৃশ্য দেখাই আছোঁ আপোনালোকক। আৰু আজি সম্ভৱ দেৰগাঁও পাবগৈ, তাৰপিছত গৈ সোণাপুৰ পাওঁতে আৰু 4-5 দিন লাগিব। গতিকে ইমানখিনি কষ্টৰ বিনিময়ত যদি চৰকাৰে এই মূল্যটো, অসমৰ ইমান কোটি জনতাৰ মূল্যটো যদি বুজি নাপায়, তাতোতকৈ আৰু আমাৰ ক'বলগীয়া বিষয় নাই। গতিকে আমি যিটো বিচাৰিছোঁ সেইটো আমি পাব লাগিব, ন্যায়টো পাব লাগিব। আৰু আমাৰ জুবিন দাই সঁচাকৈ মানে আমাৰ অসমৰ সম্পদ আৰু বিশ্বত গোটেই নাম জিলিকা এজন আমাৰ হাৰ্টথপ আছিলে। আৰু তেখেতৰ ন্যায়টো আমি অতি সোনকালে আমাক লাগে। গতিকে এই ন্যায় বিচাৰি এই ভাইটিকেইটা পদযাত্ৰা কৰিছে। গতিকে মই ইয়াৰ পৰাই ভাইটিকেইটাক বৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমিও যাব নোৱাৰিছোঁ, তথাপিও তোমালোক যেতিয়া ওলাই আহিছা নতুন প্ৰজন্ম, সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় আই অসম, জয় জুবিন দা। ছ'চিয়েল মিডিয়া